নমস্কাৰ গাইজ, আজি হৈছে 20 নম্বৰ দিন। চ' আজি মই কোম্পানীৰ ৰুমত আছিলোঁ আৰু এইফালে ওলাই যাম, জামৰীয়া তিনিআলি ফালে মই ওলাই যাম। চ' বলক। এইবাৰ যিহেতু বহুত আগতেই 11 এপ্ৰিল দিনাখন মেট্ৰিকৰ ৰিজাল্ট দিলে। চ' বিহুৰ আগতেই দিলে। এতিয়া কথাটো হ'ল যে এইটো ভাল হ'ল নে বেয়া হ'ল বাৰু? বিহুৰ আগতেই মেট্ৰিকৰ ৰিজাল্টটো দিলে। যাৰ ঘৰত ফেইল কৰিছে তেওঁলোকৰতো মানে বিহু খোৱা হোৱাই নাই, মানে বিহু পতাও হোৱা নাই। কাৰোবাৰ ঘৰত যদি যাম বুলি ভাবি আছিলে কোনোবাই, বিহু খোৱাও হোৱা নাই। প্লাছ আকৌ কিছুমান ঘটনা শুনিবলৈ পাইছোঁ, মেট্ৰিক ফেইল কৰিলে এজনী ছোৱালীয়ে আৰু তাই নিজকে আত্মঘাতী কৰিছে। হয়, ভালদৰে পঢ়িব লাগে, ভালদৰে পাছ কৰিব লাগে, কিন্তু জীৱনটো কেতিয়াও মানুহে হেক কৰিব নালাগে। এইটো কিন্তু বহুত বেয়া হৈছে। সেইবাবে মই আগন্তুক আহি থকা মেট্ৰিকৰ ল'ৰা ছোৱালীবিলাকক কওঁ, ছাত্ৰ ছাত্ৰীবিলাকক কওঁ যে তোমালোকে কিন্তু এইটো নকৰিবা। ভালদৰে পঢ়া শুনা কৰা, ভালদৰে পাছ কৰা। এইটো এটা এক্সাম হয়, যে এটা এক্সামে আপোনাৰ কেতিয়াও মানে তোমালোকৰ কেতিয়াও জীৱনটো কেতিয়াও ডিচাইড নকৰে যে তোমালোকৰ জীৱনটো কি হ'ব। তোমালোকে জীৱনটো কেতিয়াও শেষ কৰি নিদিবা, কিন্তু ভালদৰে পঢ়া, ভালদৰে পাছ কৰা, সেইটোৱে কথা। চ' জীৱনটো শেষ কৰি দিব পৰাকৈ তেনেকুৱা কাম নকৰিবা। এইটো মানে বহুতে ভাবিছিলে 4-5খন লেটাৰ পাম, কিন্তু পোৱা নাই। কিছুমানে ভাবিছিলে ফাৰ্ষ্ট ডিভিজন পাম, কিন্তু পালে ছেকেণ্ড ডিভিজন। চ' তেওঁলোকৰ বিহুটো চাগে বহুত ভালদৰে নগ'ল। আপোনালোকে কিন্তু কমেণ্টত জনাব যে মেট্ৰিকৰ পৰীক্ষা হয়, সোনকালে ৰিজাল্টটো দিলে ভাল কথা। বিহুৰ আগতে দি দিলে আটাইতকৈ বেছি ভাল কথা হৈ থাকিলে। যে কথাটো হ'ল সেইটো। কিয়নো মই তোমালোকক এইকাৰণে কৈছোঁ যে আমাৰ বেটছত বহুতে মেট্ৰিক পৰীক্ষা দিছিলে, বহুতে পাছ কৰিলে, বহুতে ফেইলো কৰিলে। বহুতে দুবাৰ দিলে, 2-3বাৰ দি পেলাই মেট্ৰিক পাছ কৰিছে। বহুতৰ ৰিজাল্ট ভালো নহ'ল। চ' যিবিলাকৰ ৰিজাল্ট ভাল নহ'ল বা যিবিলাকে 2-3বাৰ দিও মেট্ৰিক পৰীক্ষা দিছে, তেওঁলোক আজি কিন্তু ভাল স্থানত আছে। কিন্তু ভাল কিবা এটা কৰি তেওঁলোকে খাই বৈ আছে, ধুনীয়াকৈ খাই বৈ আছে। তাৰমানে তুমি নক'বা যে তেওঁ মেট্ৰিক 2বাৰ দিয়া বা 3বাৰ দিয়া। তো ঠিক তেনেকুৱা ধৰণৰ কথা। সেইটো কাৰণে তোমালোকক মই এটা কথা কওঁ, এইটো হৈছে এটা এক্সাম হয়, জীৱনৰ এক্সাম হয়। জীৱনত বহুত ধৰণৰ এক্সাম, প্ৰেক্টিকেল এক্সাম আহি থাকে। এইটো এটা আমাৰ একাডেমিক এক্সাম হয়। আৰু যিবিলাকে মেট্ৰিক পৰীক্ষা পাছ কৰিছে তেওঁলোককো শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে ভাল এখন কলেজ বা হায়াৰ ছেকেণ্ডেৰী স্কুলত ভাল এটা ষ্ট্ৰীমত তেওঁলোকে এডমিশ্যন লওক আৰু ভালদৰে পঢ়া শুনা কৰক। চ' আজিলৈ আহিছোঁ, ধন্যবাদ।